এগলা আপনি কত ধার লাগাইছে 10 লাখ টাকা বলে হুতত লইছে হুতর পয়সা নিবা এই মানুহ ঘর পাইছি জি কোনি পয়সা হুতত লইছি আৰু এলা পয়সা হুতত লবলে কোনি কইছে তোমাক কি কোনে কইছে দুটা কলা মলা মানুহ হইছে তার পরে বলে আপনি 10 লাখ টাকা হুতত লইছে আৰু দেখলি বলে পলয় আপনি এখানে উপায় না পাই মই মোর হনা সেন্টার দিবা লাগা গেছি হনা সেন্টার দি পঠাইছ দিছু হ্যাঁ হৰি খাই দিলা তুমি খাই দিলা আর তোমার মাথা দেখনি নাহিল মোর কি ইমান বিপদ পড়ছি মই 10 লাখ টাকা হুতত লম আৰু এতে সুত্তুর আছিল ভাই এখন সেন্টার লৈ গেল তো কিনে তোমাক কাম্বন নাই মানে 70000 টাকা খেদালা তুমি মোর আৰু কিবা বস্তুৰ কথা কবা মোক ননসেন্স সালা পাঁচটো দেখি বাবু এনেও ঘৰ আহি গৈছি এটা কাম কৰবা লাগব এই ধাকটো মই মাৰবা লাগব নহলে মই বিপদত পৰিম হয় দেখ আমার অন্য কি মান বিপদ হবে 10 লাখ টাকা হুতত লবা লাগা মোকে হগে হনা সেন্টার লৈ গেলে ইমান সুন্দর হনা সেন্টার মোর পুয়াজি কার মুখ চাই উঠছিল মই এখন মুখখান চাই উঠছিল ও শুনকচোন এটা কথা হলা মাস্টার তার বাইতো বহুত পয়সা আনলো তাক পয়সার ক্ষেত্রে বহুত জ্বালা দিলো কিন্তু এবার তার সংসারখান ভাঙবা পারলে মই বহুত শান্তি পালো তুমি ইমান করিও শান্তি বনাই বাদ দিয়া আরেগলা তার পিছত আৰু কিমান লাগি দেখবা বাদ দিয়াত নাই মই তাই যেহেতু মন নহল তার লগতো সুখত থাকবেন না মই আৰু এটা কথা তাকতো তুমি বহুত দিন লগ পাইছ তোমার লগত উঠা ফটো বা কিবা কল রেকর্ডিং আছে নেকি নাপখা নহয় আছে আছে যদি ভালে হল সেই ফটো আৰু কল রেকর্ডিং খানি নিজে এটা বুঢ়াৰ আগত দেখে দিম তেতিয়া বুঢ়াই মাষ্টৰৰ আসল ৰূপটো গম পাব আৰু তেতিয়া এখন হাংগামা লাগব সেই হাংগামাখান লাগলি মোৰ মনটো সুখ পাব নালগে নেকি আরেগলা কত থাকবা নালগে নহয় লাগব বুঢ়াই মতাতে বিয়া নিদিলাক নহয় চাকৰি কৰা জোৱাক পাই পেলে ইটা শিক্ষাটো পাব আপনি একদিন আমাক দেখি কিয়া বলাইছিল মানে দাদা মোর ভুল হইছে মোক ক্ষমা কর দো ক্ষমা করবার লাগে তো এই 1.5 মাহ হল ফুট দিছে না মূল দিছে তই ফুটরে না মূল না রব কিন্তু দাদা এখাতে অসমীয়া কইছে দেখুন অসমীয়া কইছে মানে হিন্না আমাৰ লোকেল কুকুৰ এটা আন্না কামৰাই দিলা হিন্নাৰ পৰা অসমীয়া কোৱা হ'ল আৰু অসমীয়া কইছে ঠিকই আছে দেখোন ভালে হইছে মই বুজি পাইছো ইটা আৰু ফুটৰ পইচাটো মানে এটা বস্তু হল মোৰ পইচাটো জগাৰ নাই লেপ ও তার মোর ভুল হইছে জানি নুকা লেপ ও তার মোর পইচাটো দিমা হপ্তাহ 3-4 তার মোর 3 এটা আছে তার নুকা নকরিব স্যার লেপ না র তই ফুটৰ পইচাটো দিবি বাৰু হই ইমান দিন যে আমাক দাউৰে চাইতে তই ইমান দিন দাউৰে আমাক কিমান কষ্ট পইচা কোন দিন দিবি তই এতিয়া পইচা দিম স্যার হাফতাও দিন না এই বিল্ডিং দেখছ না এর পরে তোর দল মারতে ও নো পাপা ওই লোন চোন লৈ কিবা কৰি ধাকটো মাৰিলো দে আৰু যদি মই এনক পইচাটো দিবা নলৈ মাৰি পেলা গৈ এনে মোক হে ভগৱান ধন্যবাদ তোমাক কিবা কৰিছি মোৰ লোনটো কৰি দিলা সময়মতে তুমি হাও তই আৰু এতে কৰবা এলি মানে আমাৰ জেঠিমাইৰ ঘৰ জেঠিমাইৰ ঘৰ আমাৰ গাঁৱত মই গম নাপাওঁ আজিক লাগি এই অসতে ৰ আৰু তই গুৱাহাটীৰ পৰা নকৰে থকাই গুচি গেলি যি গুৱাহাটীৰ পৰা গুচি আহা মানে তইতো জানাই মোৰ এতে এটা গাৰ্লফ্ৰেণ্ড আছিল তাইক বিয়া পাতবাৰ কাৰণে মই গুৱাহাটীৰ পৰা তোক নহকে গুচি আহিলো আৰু আইজি চাও বাপাকে তাইক বেলেগ এটা চলিত তাত বিয়া দিছে কিনো কয় এই অৱস্থা হৈছে তোৰ এই অৱস্থা মানে যি কৰিব লাগে মই কৰি আছো ৰ পাপাকো উদানিৰো মাষ্টৰকো উদানিৰো চাও কোন মাষ্টৰ মই চিনি পাব পাৰো চাবি নেকি এইটো চা আৰু কি কৈছো জানা না ইয়াৰ লগত মই বেলেগ এটা আপি লাইন লগাই দিছো আৰু তাত তাৰ পৰা দুনিয়াৰ পইচা লুটি আছো এতিয়া গম পাব ৰ মাষ্টৰে তই আৰু কি ভাবি আছা নহয় ৰ মই যাওঁ দে মই তই যা জেঠিমাৰ হেতৰ পৰা আগে আৰু হাতে আমাৰ তাৰ একবাৰ শুকিবি শুকিম দে কি কাঞ্চল বহুত দিনৰ পৰা আহিছো বাকি আছা নহয় ভালে আছো দে ভালে কিন্তু কথা এটা হল নহয় কি কথা হল মানে আহি থাকাতে লগৰ ছোৱালী এটাক লগ পালো ৰ মোৰ কথাটো হল কি তই বোলে সি ভাল পোৱা পিটোক বিয়া বাচ্চা মানে আজিকালি সেইগিলা থাকে দে আমাৰ এইৰো বোলে আগতে ভাল পোৱা এটা আছিল তই তাকে লগ পালি নেকি সেইটো আৰু কি ডাঙৰ কথা হল সেইটো ডাঙৰ কথা নহয় তই বোলে বিয়াৰ পিছতো এতিয়া বোলে নতুনকে আপি এটা ভাল পাই আছে আৰু তোৰ বহুত পইচা কৰি আছে কোন কি কয় এইগিলা কাবাই শুনিলে আৰু হাকাৰ লাগব মনে মনে কথা ডাঙৰ কথা নহয়
মোৰ লগটো ৰাপিটো লগ লাগি তোৰ লগত নাটক কৰি আছে আৰু তোৰ পইচা পাহৰকে আছে গম পাইছা না তই কিনো কয় কিনো কয় মানে এইগিলা নাটকগিলা সোনকালে বন্ধ কৰ নহ'লে পিছত বিপদত কৰবি আৰু তোক মই নিজৰ দাদা বুলি কৈ আছো হয় নেকি যাচোন যা তোৰ বহি গেল অলপমান এইফালে তলত বহি গেল যা দে যা বেটাহঁতে এগলাহে কৰি আছে সেইকাৰণে আজি অপাৰেশ্যন নামত কালি চেকআপৰ নামত মোৰ পৰা পইচা গা লুটি আছে এন্দক মই সোধাই নেতো দি আছো শিক্ষা মই হাও এই আৰু কিয় ফোন কৰিলা হেল্ল' হাও কিনো কোৱা মাষ্টৰে চব কথা গম পালা দা মই কিবা এটা কৰি আছো দা হে ভগৱান মাষ্টৰে বোলে চব কথা গম পালা মাল খাই যাই পেলাই উমেশক এই চান্সতে কিবা এটা কৈ আহাই ভাল হ'ব নহ'লে পিছত আমাৰ বিপদ হ'ব উমেশ ক'ত আছা ওলে আহ পুষ্পটো তই আৰু কি আহিছা কিয় আহিছো কিয় আহিম আহিমে মই কি আহিবি তই তই মাল খাই আহি বেলেগৰ ঘৰত উৎপাত কৰিব আহিবি তই মাল খাব শুনি বাধ্য কৰিছে মোক এৰি মাষ্টৰৰ তাত বিয়া দিছিলি নহয় মাষ্টৰৰ স্বভাৱ চাবি নেকি তই মোৰ জোঁৱাইৰ কথা এনেকে ক'ব পাৰা হৈছা তোতকৈ বহুত ভাল মোৰ জোঁৱাই বহুত ভাল চাবি নেকি তই মাষ্টৰৰ স্বভাৱ ৰ দেখি আছো তোক মই এই চা ফটো চা ফোন কৰি দিছো চা দেখিছা আৰু সিদিনা তই মেডিকেলত গৈছিলি ডাক্তৰটো ময়ে আহিছিলো তোৰ আকৌ বেমাৰ হোৱা নাই সেইগিলা নাটক আহিছিল আৰু তাতে তোৰ আপিয়ে আহিছিল মাষ্টৰে তাইক লাইন মাৰি আছে যা আৰু 2 দিনৰ পিছত তাইকে নিব যা মোক এৰি মাষ্টৰৰ তাত দিছিলি নহয় থাক এতিয়া তোৰ জীয়েৰে নাই গেল মই যাওঁ চালা এই মাষ্টৰৰ স্বভাৱ এহে নেকি হে এই ভাবি তাৰ লগত মই বিয়া দিছিলো মই আজিয়ে যাম মই আপিক লৈ আহিম আজিয়ে যাম দেউতা আহিছি বকচোন বক বুঢ়া অহা নাই মই একে মই লগত গেল তাইক নিব আহিছো মই একে ইমান খঙৰ আছে ৰ'ব তাই আপুনি আগতে বকচোন আগতে তাইক মাতা কি কওঁ উচি কিয় খাওঁ উচি অলপ পিছত কৈ আছো মই তাইক মাতি গা মাতছো ৰ'ব ক'ত গেলা শুনাচোন হাও দেউতা দেখোন কি হৈছে কেনেকে এটা কৰিছা কেনকে হাতা কৰি আছো এই জয় কি কাম কৰিছে গম পাইছা নে নাই এই বিয়া কৰাৰ পিছতো বেলেগ এটা আপিৰ লগত সম্পৰ্ক মোক আজি পুষ্পই মদ খাই এই চব দেখিছে মোবাইলত ক'বাৰ কিবা অলপ ফটো ভিডিঅ' কি যি দেখা নাই মই আজি সেইকাৰণে তোক লৈ যাব আহিছো তই পুষ্প কোন পুষ্প এইবিলাক কোন কি কয় কোন পুষ্প এই মেডিকেলত যি লাগাল পাইছিলা সি ডাক্তৰ চাক্তৰ একো নহয় ই নেতাৰ পৰা চব পইচা গেলা লৈ গেল গমেই নাপলা ই আকৌ ডাক্তৰ নহয় ডাক্তৰ নহয় পইচা খেতি নিলাক নেকি মোৰ পৰাই পইচা নহয় মই তাইকো লৈ যাম এতিয়া তোমাৰ তাৰ পাই এই মইনা অল তই যাব লাগিব মোৰ লগত মানে যাবি মোৰ লগত অল তই সেনেকুৱা নকৰো মোৰ ভুল হৈছে মই এইবিলাক ইটো নকৰো নাই মই এলা বুজি নাপাওঁ তোৰ চৰিত্ৰ একেবাৰে বেয়া মোৰ ভুল হৈছে মই সেনেকুৱা নকৰো তোৰ স্বভাৱ চৰিত্ৰ মই গম পাই গৈছো এই মইনা যাবি নাই এতিয়া অল মোৰ লগত অল নহয় দে দেউতা মই নাযাওঁ দে তই কোৱা কাৰণে মই বিয়া হৈছো এতিয়া ভালে হওক বেয়া হওক মই এখন ঘৰতে থাকিব লাগিব মই নাযাওঁ দে তই মোৰ আপিৰ জীৱনটো ধ্বংস কৰিলি তোৰ এই স্বভাৱ চৰিত্ৰৰ কথা যদি আগতে গম পালো হয় মোৰ এই আপিক মই ঘৰতে বুঢ়া কৰি ৰাখিলো হয় মই তোৰ দৰে এই মানুহ এটাৰ তাতে মই নগতালো হয় তই ধ্বংস কৰি পেলালি মোৰ আপিক নহয় দেউতা শুনকচোন দেউতা মোৰ ভুল হৈছে দিয়ক মই আৰু একো নুবুজো তই এৰে ফল হাতে পাবি তই হাতে পাবি তই
এখেতেও কালিৰ পৰা ইমান বুজাব চেষ্টা কৰি আছে, মইহে বুজা নাই। আৰু আচল কথাটো মই গমো নাপাওঁ। এখেতৰ মুখেদি একবাৰ শুনি আহো কি হৈছে কথাটো। এই পুষ্পই যদি মোক এলা নেট খেলা হয়, মই যদি নাচলো হয় ইমানখিনি নহ'ল হয় মইনা। তই নাপাবি মইনা, তই দুখ নকৰ। যি হ'ব লগা আছিল হৈ গেল, এতিয়া দুখ কৰি লাভ নাই মইনা। মৰমৰ অৰ্ধাংগিনী, মোক ভুল নুবুজিবা। তোমাক মোৰ জীৱনৰ জীৱন সংগিনী কৰি লোৱাৰ পিছতো মোৰ চৰিত্ৰক মই চম্ভালিব নোৱাৰিলোঁ। যোৱা 2 বছৰে মই তোমাৰ পৰা মোক লুকুৱাই ৰাখিছিলোঁ। তিল মানুহ তোমাক মই জানিব দিয়া নাছিলোঁ যে মই এজন ন্যস্ত চৰিত্ৰৰ মানুহ। কেৱল সস্তীয়া অলপ সুখৰ বাবে মই আজি মোৰ জীৱনৰ সৰ্বোচ্চ হেৰুৱাই পেলালোঁ। আজি মই মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ যে মোৰ এই ভুলৰ কোনো ক্ষমা নাই। ঐ, মই আৰু কেতিয়াও কোনোদিনে তোৰ চকুত থৈ জীয়া মানুহটো জীয়াই নাথাকো। ঐ হে, মই আজি মোৰ চকুজুৰি চিৰদিনৰ বাবে বন্ধ কৰি এনে এখন পৃথিৱীৰ সন্ধানত গুচি যাম য'ত মোৰ দৰে এই ন্যস্ত চৰিত্ৰবোৰে কক বকাই থাকিব। বিদায় বিদায় ঐ মোৰ হৃদয় নন্দিনী। তাড়াতাড়ি মাছিলা মানে মাস্টারে সুইসাইড করছি। কিনো কয় সুইসাইড কৰি মরছি? হে ভগবান, কি হব এতিয়া? কি হব মানে দুও জেলত যাবাক লাগি হাজু হব লাগতা। জেলত যতো পিছৰ কথা ৰবা, এই সামান্য কথাটোতে মাষ্টৰে সুইসাইড কৰিব মই সপোনতো ভাবা নাছিলো। সামান্য কথা? মানুহ এটা মৰি যাতো তোমাৰ কাৰণে সামান্য কথা? এগলা কাম তুমি নিজে কৰিব লাগছিল, মোক মাজতে ফাঁচাবা নাংগিছিল। ৰবা ইমান হাল্লা কৰবা নাংগে। বস্তুটো হৈয়ে গেল, এতিয়া কি কৰবা সেইটো ভাবা। ইটা কি কৰবা? ইবাৰ আৰু এটা বেলেগ মানুহ মাৰাত দিয়া লগেছ নেকি? মই যি ভুল কৰলো ইবাৰ আৰু মই হেগলা ভুল নকৰো। আৰু তুমি নেক্সট টাইম মোৰ ঘৰত ভৰি দিবা। হে ভগৱান, কি ভুল কৰি ফেললো মই। মোৰ কাৰণে আজি মানুহ এটা মৰবা লগা হ'ল। মোৰ কাৰণে মোৰ ভাল পোৱা আপিটোৱে আজি বিধৱা হব লগা হ'ল। কি ভুল কৰি ফেললো মই এইগলা। দেখলাকে নহয় পুষ্পৰ অৱস্থা। সেইকাৰণে ক'ৰবাত কোনোবাই কোৱা শুনিছোঁ, অবৈধ সম্পৰ্কবোৰ মদৰ দৰে সাংঘাতিক ভাল লগা নিচা। কোনো ভ্ৰক্ষেপ নাই, কেৱল জীৱনৰ ৰস উপভোগ কৰাৰ অবাধ আনন্দ। কিন্তু শেষ পৰিণাম কেঞ্চাৰ বেমাৰতকৈও যন্ত্ৰণাদায়ক। জীৱন বিষময় কৰি তোলা কেৱল এক বিশাল শূন্যতা, যি শূন্যতাক বুকুত বান্ধি মাষ্টৰৰ আজি এই অৱস্থা।